কোনোবা ইচ্ছুক আছে একাধিক্ৰমে আহি তেওঁক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি কোনোবাই আমাৰ অতিথিক সম্বৰ্ধনা জনাবলৈ ইচ্ছুক তেওঁলোকক এতিয়াই আহি আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। আমি আধাতে আমাৰ ডাঙৰীয়া এখনকে গণমাতি লৈছোঁ। আমাৰ মাজত আৰু যে ব্যস্ত সদায় আমাৰ লগত চাইকেল মাৰি মাৰি আগবাঢ়ি যায়। এখন অসমৰ প্ৰতিচ্ছবি চাৰিওফালে ডাঙৰ ডাঙৰ চাইনবোৰ্ড, অসম জিলিকিছে, অসম আগবাঢ়িছে। সদায় মই কথাবিলাক কওঁ, কংগ্ৰেছ দলৰ নেতাবিলাকে কথাবিলাক কয়। আজি গাঁৱৰ মানুহে কথা কৈছে, আজি গাঁৱৰ ৰাইজে কৈছে, আমাৰ সাংবাদিকসকলেও শুনি আছে। কোন দলৰ কোনখন গাঁৱৰ ডাঙৰ কথা নহয়, কিন্তু গাঁৱৰ মানুহে কৈছে যে আমাৰ গাঁৱৰ ৰাস্তাটো আজিলৈকে হোৱা নাই ব্ৰিটিছৰ দিনত। কোন দলৰ চৰকাৰ আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু উন্নয়নে যে ঢুকি পোৱা নাই, উন্নয়নে ঢুকি নোপোৱা পৰিয়াল যে আছে, উন্নয়নে ঢুকি নোপোৱা গাঁও যে আছে, সেই কথাবিলাক কিন্তু ৰাইজৰ মুখত নিজে নিজে এতিয়া ওলাইছে। লাহে লাহে চব কথা ওলাব। বিজেপিৰ এতিয়া কামেই হৈছে লুণ্ঠন। তেওঁলোকৰ নেতাবিলাকৰ মাজত এতিয়া প্ৰতিযোগিতা হৈছে কোনে আটাইতকৈ বেছি লুণ্ঠন কৰিব পাৰে। এতিয়া বিজেপিৰ আটাইতকৈ ডাঙৰ নেতা অসমত সেইজন হ'ব পাৰিব যিজনে চবতছে বেছি লুণ্ঠন কৰিব পাৰে। তিনিচুকীয়া জিলাত বিজেপিৰ চবতছে ডাঙৰ নেতা সেইজন হ'ব যিজনে আটাইতকৈ বেছি তিনিচুকীয়া লুণ্ঠন কৰিব। মাৰ্ঘেৰিটাত আটাইতকৈ ডাঙৰ নেতা সেইজন হ'ব বিজেপিৰ। বিজেপিৰ লগত ডাঙৰ নেতা হোৱাৰ এক নম্বৰ অৰ্হতাটো হৈছে যে যোনে শোষণ আৰু লুণ্ঠনত এক নম্বৰ হ'ব পাৰে। এতিয়া মাৰ্ঘেৰিটাত যিজন মানুহ শোষণ আৰু লুণ্ঠনত এক নম্বৰ হ'ব তেওঁই বিজেপি দলৰ পৰা গৈ মাৰ্ঘেৰিটাত ডাঙৰ নেতা হ'ব। কিন্তু আমাৰ মাৰ্ঘেৰিটাবাসীৰ দায়িত্ব আছে, আমাৰ মাৰ্ঘেৰিটা ৰাইজৰ দায়িত্ব আছে। আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে কালিলৈ আমাক প্ৰশ্ন সুধিব যে মা দেউতা তোমালোকে মাৰ্ঘেৰিটাত এই অবৈধ ৰেড মাইনিং কৰিবলৈ কিয় দিলা? ইমান দিনে যে আমাৰ গাঁৱৰ ৰাস্তাটো পকা নহ'লে তোমালোকে প্ৰতিবাদ কিয় নকৰিলা? তোমালোকে কিয় এই অন্যায় অবিচাৰ দেখি মনে মনে বহি থাকিলা? এনেকুৱা প্ৰশ্ন কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে এদিন নহয় এদিন আমাক সুধিব যদি আমি অন্যায়ৰ বিৰুদ্ধে মাত নেমাতো, অন্যায়বিলাক দেখি যদি আমি মনে মনে বহি থাকোঁ। ৰাইজসকল, সমাজখন কেইজনমান বেয়া মানুহৰ কাৰণে খালি বেয়া নহয়, সমাজখনত বেছিকৈ ক্ষতি হয় যেতিয়া ভাল মানুহবিলাকে নেদেখা ভাও ধৰি বেয়া কামটোত নেদেখা ভাও ধৰি মনে মনে থাকে। আৰু সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে যে মৌনম সন্মতি লক্ষণম। আপুনি যদি মই কৰা বেয়া কামটো দেখি মনে মনে থাকে, সেই বেয়া কামৰ পাপৰ ভাগ কিন্তু আপুনিও ল'ব লাগিব। আজি মাৰ্ঘেৰিটাত উন্নয়নৰ নামত যিটো ভেকু ভাওনা চলি আছে, আজি যি ধৰণে মানুহক দমন কৰিবৰ কাৰণে চেষ্টা চলি আছে, উন্নয়নৰ সকলো পইচা যেনেকৈ আত্মসাৎ কৰা হৈছে, 10,000 টকা মহিলাসকলক বেংকত সোমোৱাই দিম বুলি কয়, মাহৰ পাছত মাহ যেনেকৈ প্ৰতাৰণা কৰা হৈছে। গাঁওখনত 10গৰাকী 15গৰাকী মহিলাই অৰুণোদয় পায়, কিন্তু বিজেপিয়ে এনেকুৱা এটা প্ৰচাৰ কৰে যে গোটেই পৰিয়ালবিলাক তেওঁলোকে চলাই আছে। এই কথাবিলাকৰ বিৰুদ্ধে আজি সময় আহিছে আৰু সুযোগ আহিছে ৰাইজে প্ৰতিবাদ। অজয় দেও, বিকাশ গৌক, জুলিয়াস বদ্ৰ, শ্ৰীল তপ্ন, সন্দীপ তপ্ন। আজি পৰা আমাৰ কংগ্ৰেছ একদম জোৰ চলা।